নিৰ্বাচনী সম্পৰ্কত তাৰমানে আমাৰ কাৰ্যকৰ্তাসকলে যে আমাৰ ইয়াত চব আমাৰ পৃষ্ঠা প্ৰমুখলৈকে চাহ জনগোষ্ঠী মৰ্চাৰ লাইন কমিটি আছে, বস্তি কমিটি আছে আৰু মণ্ডল কমিটি আছে, যিবিলাক এই কাৰ্যকৰ্তাসকলে এই মণ্ডলটোৰ কাৰ্যকৰ্তাসকলক আমি এইটো কেনেকুৱা আমি যাব লাগিব, কেনেকুৱা আমি কি ক'ব লাগিব কথাকেইটা। আমাৰ সেই কাৰ্যকৰ্তাক আমাৰ আঁচনিবিলাক ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আঁচনি যিবিলাক দিছে 14 চনত ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ পিছত বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত ইয়াত কি উন্নয়ন হৈছে, এই উন্নয়ন আঁচনিবিলাকৰ কেনেধৰণে মানুহৰ আমাৰ জনসাধাৰণ বাগিচাৰ মানুহৰ লগত কেনেকুৱা ধৰণে আমি আলোচনা বিলোচনা মত বিনিময় কৰিম সেই সম্পৰ্কৰ কথাকেইটা আমি আলোচনা কৰিম। আৰু আমি জিকাটোতো নিশ্চিত হৈছোঁ, জানে আমাৰ আপুনি ঘূৰি চাব পাৰে বাগান অঞ্চলত বেলেগৰ বিৰোধী আৰু নাই, একেবাৰে 100% ভাৰতীয় জনতা পাৰ্টি থেকে আছে আমাৰ প্ৰত্যেকটো জেগাতে। আৰু মই আপোনালোকক কৈছোঁ যে বাগানৰ মানুহৰ হৃদয়ত, বাগানৰ শ্ৰমিকৰ বাগানৰ মানুহৰ হৃদয়ত বিজেপি আছে, বাগানৰ মানুহৰ হৃদয়ত নৰেন্দ্ৰ মোদী আছে, বাগানৰ মানুহৰ হৃদয়ত হিমন্ত বিশ্ব শৰ্মা আছে। যিখিনি আঁচনি মানে শিশুৰ পৰালৈকে বৃদ্ধ অৱস্থালৈকে যিবিলাক আঁচনি কৰিছে সেইবিলাক কোনো ধৰণে কোনো গভৰ্ণমেণ্টৰ দিনত সেইটো কৰিব পৰা নাছিলে। আজি সেইখিনি আপুনি শিশুৰ আপোনাৰ শিশুসকলৰ কাৰণেই হওক বা আমাৰ যিখিনি ফ্ৰী ৰেচন কাৰ্ডেই হওক, বাগানৰ অৰুণোদয় হওক, বাগানৰ কাৰণে আপোনাৰ আয়ুষ্মান কাৰ্ডেই হওক, বিভিন্ন ধৰণৰ উজ্জ্বলা গেছকে ধৰি আপোনাৰ যিমানবিলাক প্ৰয়োজনীয় বস্তু সেইখিনি যেন কেৱল মাত্ৰ বিজেপি গভৰ্ণমেণ্টৰ দিনত হৈছে। বিজেপিৰ বাহিৰে ইয়াত বাগানত কোনো ধৰণৰ বাকন, যিমানখিনি বাগান মই ৰাজ্যিক সভাপতি হিচাপে গৈছোঁ, বাগানত যথেষ্টভাৱে বিজেপিৰ পক্ষত আছে। আপুনি চাব এতিয়া বিজেপিৰ বাহিৰে অন্য কোনো দল নাই, মানে ইয়াত কোনো বিৰোধী শক্তি নাই। বিৰোধীয়ে কৈছে যে বিজেপিয়ে চাহ সকলৰ যিখিনি মানে আজি প্ৰতিনিধি নিদি পেলাই এজন বা প্ৰতিনিধি পেলাই ঠগিছে বা সৰ্বানন্দ সোণোৱালক দিলে এজন মিনিষ্টাৰ হৈ থাকোঁতেও, এই বিষয়ে আপুনি কি ক'ব? চাওক, আমি এটা পৰিয়াল দল, ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়াল দল, ইয়াত কোনো কথা নাথাকে। ৰাইজে দেখিছে উন্নয়ন। কংগ্ৰেছৰ দিনত বহুতবিলাক MLA মিনিষ্টাৰী হৈ থকাৰ পিছতো বাগানৰ ৰাস্তাটো হৈ নুঠিলে, বাগানৰ শ্ৰমিকৰ কাৰণে কাম কৰা নাছিলে। বাগানৰ শ্ৰমিকৰ যদি দৰমহা বৃদ্ধি হ'ব লাগে, আপোনালোকে ইতিহাস চাব যে বাগানৰ শ্ৰমিকৰ দৰমহাবিলাক কেৱল পইচা হিচাপে বাঢ়িছিলে। হিমন্ত বিশ্ব শৰ্মা আহি পেলাই নিজৰ সদক্ষতা, নিজৰ উদ্যোগ লৈ পেলাই টকা হিচাপে বৃদ্ধি কৰি পেলাই 250 টকাকৈ বৃদ্ধি কৰিবলৈ লৈছে। আগতে আপোনাৰ কংগ্ৰেছ শাসনকালত যেতিয়া কংগ্ৰেছে 2001 চনতে শাসন ল'লে তৰুণ গগৈ ডাঙৰীয়াই, তেতিয়া ATC বাগান বন্ধ হৈ গ'ল। বাগানৰ মানুহবিলাকে কচু গছ খাবলগীয়া আৰম্ভ হৈছে, কোনো দৰমহা নাই, পাতি নাই, কোনো নাই, বাগানৰ মেনেজাৰ এৰি পেলাই গুচি গ'ল। সেই অৱস্থাটো সেইটো অৱস্থা ঘূৰাই আনি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বাগানৰ মানুহৰ কাৰণে কিমান সুন্দৰকৈ বাগানৰ দৰমহা দি আছে, বিভিন্ন ধৰণৰ আঁচনি যাতে বাগানবিলাক চলাবৰ কাৰণে ব্যৱস্থা কৰি আছে। এইটো আৰু সময় লাগিব কৰিবৰ কাৰণে, কিন্তু সেই কথাটো কোনো গুৰুত্ব নিদিয়ে, আজি কোনো দিয়া নাই। আপোনালোকে চাব যে সেইটো এটা আমাৰ আভ্যন্তৰীণ, আমাৰ ৰামেশ্বৰ তেলী আমাৰ নেতা হয়। ৰামেশ্বৰ তেলীক বিজেপিৰ বিজেপিয়ে কেনেকুৱা ধৰণে সন্মান দিব লাগে সেইটো দিব জানে, হয়তো আৰু তেওঁৰ কাৰণে আৰু কোনোবা ভাল দায়িত্ব থাকিব পাৰে। গতিকে আমাৰ সেইটো লৈ আমাৰ পদবী লৈ MLA মন্ত্ৰীবোৰৰ কথাবিলাকত গুৰুত্ব নাই। আমি গুৰুত্ব দিছোঁ চাহ শ্ৰমিকৰ উন্নয়ন হ'ব লাগিব, চাহ জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগিব, বাগানৰ লাইনৰ ৰাস্তা পকা হ'ব লাগিব, বাগানৰ শিশুসকলৰ উন্নয়ন হ'ব লাগিব, শিক্ষাৰ ক্ষেত্ৰত হ'ব লাগিব। আগতে আপোনালোকে চাব যে আগতে যেতিয়া আমাৰ বাগানৰ মানুহে বাগানৰ ল'ৰা ছোৱালীবিলাকে পৰীক্ষাত পাছ কৰিছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে, মেট্ৰিক পাছ কৰিছিলে, তেতিয়া পাছ কৰিলে ফূৰ্তি কৰিছিলে, কিন্তু মাক দেউতাকে চিন্তিত হৈছিলে, মই কেনেকৈ কলেজত এডমিশ্যন দিম, এজন যদি ল'ৰা আছে এই চিন্তাত খাইছিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ লগে লগে এডমিশ্যন ফ্ৰী কৰি দিলে। এইবিলাকে উন্নয়ন হৈছে। সেইকাৰণে প্ৰতিজন মানুহৰ হৃদয়ত আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে। ইয়াত বিৰোধীৰ কোনো কামেই ইয়াত নচলে, কোনো কথাই নচলিব। আপুনি ক'লে যে প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈ বাগানৰ ভোটতেই জিকি গ'ল, কিন্তু বাগানৰ উন্নতি নকৰিলে। নিশ্চিতভাৱে আপুনি দেখিছিল, আপুনি বাগানৰ তিতামলৈ যাওক, এতিয়াও বাগানৰ যিটো এতিয়া এটা সমাজে তৰুণ গগৈ ডাঙৰীয়া যিখন বাগানত ঝুমুৰ নাচিছিলে, তাৰ বাগানৰ মানুহ এতিয়াও নদীৰ পৰা পানী খাইছে, বেয়া বস্তু পানী খাইছে। 15টা বছৰ শাসন কৰাৰ পিছত মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত তাত কোনো পানীৰ ব্যৱস্থা কৰি নকৰে। আজিৰ তাৰিখত আমি প্ৰত্যেক নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ নল, হৰ ঘৰ নল, হৰ ঘৰ জল কৰি দিলে ব্যৱস্থা কৰিছিলে। এই ব্যৱস্থাটো পৰিৱৰ্তন আছে। এতিয়া আপুনি এতিয়াও চাবচোন, এতিয়াও তাহাঁতৰ বিৰোধী MLA থকাৰ পিছত ৰাস্তাৰ অৱস্থা কেনেকুৱা আছে, কদৰ্য ৰূপ আছে। সেই কথাকেইটা আপোনালোকে কৈছোঁ যে তেওঁবিলাকৰ কোনো ধৰণৰ উন্নয়নমূলক নহয়, কেৱল মাত্ৰ ফাঁকিবাজি দি পেলাই এই শাসন কৰিছিলে, সূতা কম্বল আৰু আঁঠুৱা দি ৰাজনীতি কৰিছিলে। সেই দিন উকলিল। বাগানৰ মানুহে বুজি পালে কোনজন মানুহক আমি আঁকোৱালি ল'ব লাগিব। আৰু এতিয়া গৌৰৱ গগৈ, তৰুণ গগৈ পুত্ৰ
এতিয়া আমাৰ যোৰহাট সমষ্টিত নতুনকৈ দিছে প্ৰাৰ্থিত্ব দিছে এইবিলাক বিজেপি শংকিত নেকি? আমি শংকিত কি, আপোনালোকক মই কৈছোঁ কথাটো। তৰুণ গগৈ, গৌৰৱ গগৈ আগতে তেওঁ সংসদ হোৱাৰ আগতে তেওঁ কি আছিল, তেওঁ ৰাইজৰ সমাজৰ লগত কেনেকুৱা জড়িত আছিল। তেওঁ এইকাৰণে টিকেটটো পালে যোৱাবাৰ, তেওঁৰ মানে মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ আছিল। তৰুণ গগৈ পুত্ৰৰ কাৰণে তেওঁৰ সেইখিনিহে তেওঁ কেলিবাৰ, সেইখিনি তেওঁৰ অভিজ্ঞতা। তেওঁৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ, তেওঁ কি আছিলে, কাম কৰিছিলে, কোনখন সমাজত গৈ কাম কৰিছিলে, কোনবিলাক লাইনৰ ঘৰত গৈ তেওঁ আদান প্ৰদান কৰিছিলে, তেওঁৰ সমস্যাৰ কথা বুজ লৈছিলে। তেওঁ কোনোদিন এনেকুৱা এটা অৱস্থা, প্ৰথমবাৰতে তেওঁ মাছ কোনটো মতা নে মাইকী মাছ তেনেকুৱা ধৰণৰ কথাবিলাক কৈছে। তেওঁৰ অনভিজ্ঞ মানুহ, কেৱল মাত্ৰ মানে তৰুণ গগৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাই গালি পৰা আৰু নৰেন্দ্ৰ মোদীক গালি পাৰি পেলাই তেওঁ যদি ৰাজনীতি কৰিব বিচাৰিছে, এইখিনি ক্ষেত্ৰৰ কাৰণে বাগানৰ শ্ৰমিকসকলে তাক যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰস্তুত হৈ আছে। ধন্যবাদ। ধন্যবাদ।